নমস্কাৰ সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মখুৰফি আৰু আজিৰ ভাল খবৰটো হৈছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে যি সকল চাকৰিৰ বাবে এতিয়া ৰৈ আছে তেওঁলোকৰ বাবে পুনৰ ৰাজ্য চৰকাৰে আনিছে ডাঙৰ ঘোষণা আৰু এইবাৰ পুনৰ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা আৰু 50 লাখ নিবনুৱা যুৱক যুৱতীসকলক চাকৰি দিয়া হ'ব পুনৰ 50,000 চৰকাৰী নিযুক্তিৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া এটা ভাল খবৰ নতুনকৈ 50,000 নিযুক্তি দিয়া কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে 1,50,000 চৰকাৰী চাকৰিৰ সফল নিযুক্তি প্ৰদান কাম সম্পূৰ্ণ ৰাজ্যত আৰু পুনৰ 50,000 চৰকাৰী চাকৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আৰু গণৰাজ্য দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে এয়া ডাঙৰ ঘোষণা কৰিছে কিয়নো গণৰাজ্য দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে যেটো কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে আৰু এই আঁচনিসমূহৰ সৈতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও যেটো ডাঙৰ ঘোষণা কৰিছে কিয়নো নিবনুৱা যুৱক যুৱতীসকলৰ বাবে পুনৰ নিযুক্তিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৰু পুনৰ নিযুক্তি হ'ব ৰাজ্যত 50,000 কৈ নিযুক্তি দিয়া হ'ব ৰাজ্যত আৰু এই যেটো নিযুক্তি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আনিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো আৰু কিছু দিনৰ পিছতে যেটো দিয়া হ'ব এই চাকৰি আৰু এই চাকৰিৰ বিজ্ঞাপন মুকলি কৰা হ'ব বুলি উল্লেখ কৰা হৈছে আপুনিও কিছুদিন ৰখক কিয়নো কিছুদিনৰ পিছতে বিজ্ঞাপন মুকলি কৰা হ'ব আৰু সেই বিজ্ঞাপন মুকলি হোৱাৰ পিছতে আৰু পুনৰ চাকৰিত যোগদান কৰিব পাৰিব একাংশ লোকে আমি এই মুহূৰ্ত জনাই আছো এটা বিশেষ খবৰ কিয়নো চৰকাৰী চাকৰি প্ৰত্যাশীসকলৰ বাবে পুনৰ আহি পৰিছে এটা ভাল খবৰ ৰাজ্য চৰকাৰে পুনৰ 50,000 নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ দিনটোতে ভাল খবৰ প্ৰদান কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ইতিমধ্যে 1,50,000 নিযুক্তি সম্পন্ন হৈ উঠিছে আৰু 50,000 চাকৰি দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰবিন্দু হৈ এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR পৰীক্ষাটোৰ এনসাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR পৰীক্ষাটোৰ এনসাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে 1,25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম